পলিমাৰ নিৰ্গত হয়। এই পলিমাৰ কিন্তু আমাৰ অসমত পলিমাৰ উদ্যোগ আমাৰ স্থাপন কৰা নহল। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা নহল যে পলিমাৰ উদ্যোগ স্থাপন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যুৱক যুৱতীসকলক সংস্থাপন কৰিব পাৰি। কিন্তু এই পলিমাৰ কলৈ গুচি গ'ল? এই পলিমাৰ গুচি গ'ল উত্তৰ প্ৰদেশৰ কানপুৰলৈ। এই উত্তৰ প্ৰদেশৰ কানপুৰত তেওঁলোকে উদ্যোগ স্থাপন কৰি উত্তৰ প্ৰদেশৰ উদ্যোগ গঢ়ি তোলা হ'ল। উত্তৰ প্ৰদেশৰ যুৱক যুৱতীক তাত সংস্থাপিত কৰা হ'ল। আমাৰ কি হ'ল? আমাৰ 10,000 কোটি টকীয়া আমাৰ এটা আন্দোলন, দীৰ্ঘ আন্দোলন, সুদীৰ্ঘ আন্দোলন, প্ৰায় 860 গৰাকী শ্বহীদ হোৱা আন্দোলনৰ ফলশ্ৰুতিত চুক্তি স্বাক্ষৰিত হোৱা এখন চুক্তিৰ জৰিয়তে নিৰ্মাণ হ'ল গেছ ক্ৰেকাৰ প্ৰকল্প। সেই গেছ ক্ৰেকাৰ প্ৰকল্পই আমি অসমীয়াই কিন্তু একোৱেই নাপালো। আমাৰ চাহ উদ্যোগটো প্ৰায় 200 বছৰ পুৰণি এটা উদ্যোগ। আমাৰ খাৰুৱা তেলটো 200 বছৰ উদ্যোগ, কিন্তু 200 বছৰ উদ্যোগ। এই 200 বছৰীয়া উদ্যোগটোৰ ফলত উদ্যোগটোৰ বাবে আমাৰ কিমান যুৱক যুৱতী সংস্থাপিত হৈছে এইবোৰ কিন্তু চিন্তা কৰি চাবলগীয়া বিষয়। অথচ গুজৰাটত কিমান পিছত খাৰুৱা তেলৰ সন্ধান হৈছিল। এই খাৰুৱা তেলৰ সন্ধান গুজৰাটত আমাৰ অসমতকৈ বহুত পিছত হৈছিল। কিন্তু গুজৰাট আজি কোন ঠাইত আছে আৰু আমাৰ অসম আজি কোন ঠাইত আছে? কথাবোৰ কিন্তু আমি ভাবিবলগীয়া। মই এইখন পলিমাৰ নিৰ্গত হয়। এই পলিমাৰ কিন্তু আমাৰ অসমত পলিমাৰ উদ্যোগ আমাৰ স্থাপন কৰা নহল। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা নহল যে পলিমাৰ উদ্যোগ স্থাপন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যুৱক যুৱতীসকলক সংস্থাপন কৰিব পাৰি। কিন্তু এই পলিমাৰ কলৈ গুচি গ'ল? এই পলিমাৰ গুচি গ'ল উত্তৰ প্ৰদেশৰ কানপুৰলৈ। এই উত্তৰ প্ৰদেশৰ কানপুৰত তেওঁলোকে উদ্যোগ স্থাপন কৰি উত্তৰ প্ৰদেশৰ উদ্যোগ গঢ়ি তোলা হ'ল। উত্তৰ প্ৰদেশৰ যুৱক যুৱতীক তাত সংস্থাপিত কৰা হ'ল। আমাৰ কি হ'ল? আমাৰ 10,000 কোটি টকীয়া আমাৰ এটা আন্দোলন, দীৰ্ঘ আন্দোলন, সুদীৰ্ঘ আন্দোলন, প্ৰায় 860 গৰাকী শ্বহীদ হোৱা আন্দোলনৰ ফলশ্ৰুতিত চুক্তি স্বাক্ষৰিত হোৱা এখন চুক্তিৰ জৰিয়তে নিৰ্মাণ হ'ল গেছ ক্ৰেকাৰ প্ৰকল্প। সেই গেছ ক্ৰেকাৰ প্ৰকল্পই আমি অসমীয়াই কিন্তু একোৱেই নাপালো। আমাৰ চাহ উদ্যোগটো প্ৰায় 200 বছৰ পুৰণি এটা উদ্যোগ। আমাৰ খাৰুৱা তেলটো 200 বছৰ উদ্যোগ, কিন্তু 200 বছৰ উদ্যোগ। এই 200 বছৰীয়া উদ্যোগটোৰ ফলত উদ্যোগটোৰ বাবে আমাৰ কিমান যুৱক যুৱতী সংস্থাপিত হৈছে এইবোৰ কিন্তু চিন্তা কৰি চাবলগীয়া বিষয়। অথচ গুজৰাটত কিমান পিছত খাৰুৱা তেলৰ সন্ধান হৈছিল। এই খাৰুৱা তেলৰ সন্ধান গুজৰাটত আমাৰ অসমতকৈ বহুত পিছত হৈছিল। কিন্তু গুজৰাট আজি কোন ঠাইত আছে আৰু আমাৰ অসম আজি কোন ঠাইত আছে? কথাবোৰ কিন্তু আমি ভাবিবলগীয়া। মই এইখন ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।